নমস্কাৰ, আপোনালোক সকলোকে স্বাগত জনাইছোঁ অসম বিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ GNM নাৰ্ছিঙৰ 6 ৰাউণ্ড কাউন্সিলিঙৰ নটিফিকেশ্যন মুকলি হৈ গ'ল। তো DHS ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ পৰা GNMৰ কাৰণে 6 ৰাউণ্ড কাউন্সিলিঙৰ নটিছখন আহি গ'ল। তো বহুতে GNM নাৰ্ছিঙৰ 6 ৰাউণ্ড কাউন্সিলিঙৰ নটিছখনৰ কথা কৈছিলে। তো যিটো 5 ৰাউণ্ড আছে, 5 ৰাউণ্ডৰ কাউন্সিলিংটো 28 জানুৱাৰী তাৰিখে হৈছিলে। তো মাজতে এটা হিউজ গেপ, প্ৰায় 1 মাহৰ গেপৰ পিছত ইয়াৰে 6 ৰাউণ্ড কাউন্সিলিং নটিছখন আহি গ'ল। তো ইয়াতে 25টা চিটৰ কাৰণে কাউন্সিলিং হ'ব। বাকী এই ভিডিঅ'টোত সকলোবিলাক ডিটেইলছ আপোনালোকে পাই যাব। কিমান ৰেংকলৈকে মাতিছে, কিমান তাৰিখে যাব লাগিব, কি ডকুমেণ্ট লৈ যাব লাগিব, সকলোবিলাক তথ্য পাই যাব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। লগতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপতো জইন হৈ ল'ব। তো আপোনালোকে আমাৰ ৱেবছাইট indoasamplus.com ভিজিট কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ দেখিবলৈ পাব। তো তাৰপিছত তলৰ ফালে স্ক্ৰল ডাউন কৰিব। তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে ডিটেইলছবিলাক দিয়া আছে। কোৰ্ছ নেম GNM নাৰ্ছিং। তো ফাৰ্ষ্ট ইয়াৰৰ কাৰণে হয়, ছিজন 2025-26 6 ৰাউণ্ড অফলাইন কাউন্সিলিং। কাউন্সিলিঙৰ তাৰিখটো হৈছে 7 মাৰ্চ 2026। তো ইয়াতে ৰিপৰ্টিং টাইমটো হৈছে 9:30। বাকী কনফাৰেন্স হল, ইয়াৰে প্লেচটো কনফাৰেন্স হল, অফিচ অফ দ্য ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ DHS আছাম, হেঙেৰাবাৰী, গুৱাহাটী 36। তো হেঙেৰাবাৰীত ইয়াতে কাউন্সিলিংটো হ'ব। বাকী এতিয়া ৰেংক, তো আপোনালোকৰ কিমান ৰেংক থাকিলে কাউন্সিলিঙত যাব পাৰিব। তো যিসকল কেণ্ডিডেটে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ GNM নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিছিলে, তো তেওঁলোকৰ এটা স্পেচিফিক ৰেংক আছে। তো যদি আপোনালোকে আনৰিজাৰ্ভ বা যিকোনো কেটেগৰীৰ পৰা নহওক কিয় আপোনালোকৰ ৰেংক 1756ৰ ভিতৰত আছে, তেনেহ'লে আপোনালোকে কাউন্সিলিঙত যাব পাৰিব। নেক্সট EWSৰ আপোনালোকৰ 1759 ৰেংকৰ ভিতৰত থাকিলে কাউন্সিলিঙত যাব পাৰিব। নেক্সট ST হিলছৰ কাৰণে 2271, বাকী ST প্লেনৰ কাৰণে 1793, নেক্সট OBCৰ কাৰণে 2667। তো তাৰে আণ্ডাৰত TGL, XTGL এইবিলাকো আছে। বাকী মৰাণ কমিউনিটিৰ কাৰণে 3479 ৰেংকলৈকে যাব পাৰিব। ইয়াতে SCৰ কাৰণে কোনো ধৰণৰ চিট নাই। তো আপোনালোকে যদি এইখিনি ৰেংকৰ ভিতৰত আছে কাউন্সিলিঙত যাব পাৰিব। তো এই ৰেংকখিনি স্ক্ৰীনশ্বট এটা মাৰি ৰাখিব। তো স্ক্ৰীনশ্বট এটা মাৰি ৰাখিব। আৰু নেক্সট চিট ভেকেণ্ট, তো কিমান চিট খালী আছে। ইয়াতে টোটেল 25টা চিট খালী আছে। যিটো 5 নম্বৰ ৰাউণ্ড আছে, 5 নম্বৰ ৰাউণ্ডত 50টা চিট খালী আছিলে। তো 6 নম্বৰ ৰাউণ্ডত 25টা চিট খালী আছে। তো আনৰিজাৰ্ভৰ কাৰণে 15টা আছে, EWSৰ কাৰণে 2টা, OBCৰ কাৰণে 5টা, য'ত মৰাণ কমিউনিটিৰ কাৰণে 1টা আৰু XTGLৰ কাৰণে 4টা, টোটেল 5টা। ST প্লেনৰ কাৰণে 2টা আৰু ST হিলছৰ কাৰণে 1টা, টোটেল 25টা চিট খালী আছে। নৰ্মেলিও 3rd-4th ৰাউণ্ডৰ পাছত চিটবিলাক কম ভেকাই দেখা যায়। তো মেইনলি ফাৰ্ষ্ট আৰু ছেকেণ্ড ৰাউণ্ড কাউন্সিলিঙতে চিট বহুত ভেকেণ্ট থাকে। তো এতিয়া GNM নাৰ্ছিঙৰ কাউন্সিলিংটোত কি ডকুমেণ্ট লাগিব। তো ক্লাছ 10+2 মানে 10 আৰু 12ৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লাগিব। নেক্সট বাৰ্থ চাৰ্টিফিকেট হিচাপে আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডখন নহ'লে বাৰ্থ চাৰ্টিফিকেটখন হ'লে হ'ব ফৰ এজ প্ৰুফ। নেক্সট কাষ্ট চাৰ্টিফিকেট, তো আপোনালোকে যিটো কেটেগৰীৰ পৰা বিলং কৰে সেই কেটেগৰীৰ চাৰ্টিফিকেট। নেক্সট PRC চাৰ্টিফিকেট, তাৰপিছত আপোনালোকৰ যদি EWSৰ হয় EWS চাৰ্টিফিকেট। নেক্সট GNM নাৰ্ছিঙৰ যিটো এণ্ট্ৰেন্স এক্সাম আছে তাৰ এডমিট কাৰ্ড, স্ক'ৰ কাৰ্ড, তাৰপিছত পাছপৰ্ট চাইজ ফটোগ্ৰাফ, তাৰপিছত চেল্ফ এটেষ্ট ফটোকপিজ। তো এই সকলোবিলাকৰ অৰিজিনেল আৰু জেৰক্স দুয়োটাই লাগিব। বাকী আপোনালোকক অফিচিয়েল নটিফিকেশ্যনখন দেখাই দি আছোঁ। তো অফিচিয়েল নটিফিকেশ্যন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে কুইক লিংক ছেকশ্যনত যাব লাগিব। ইয়াতে অফিচিয়েল নটিফিকেশ্যন বুলি আছে, তাত ক্লিক কৰিব লাগিব। তো তাত ক্লিক কৰাৰ পিছত অফিচিয়েল নটিফিকেশ্যনখন ডাউনলোড কৰিব পাৰিব। আপোনালোকে যদি 2026ত GNM নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ ইবুক আৰু মক টেষ্ট চিৰিজ ল'ব পাৰিব। তো ইয়াতে 3000তকৈ অধিক MCQ উইথ এনচাৰ পাব। অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে উপলব্ধ আছে। তো আমাৰ ৱেবছাইট indoasamplus.com নহ'লে হোৱাটছআপৰ জৰিয়তে ল'ব পাৰিব। তো হোৱাটছআপ নম্বৰ বা লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো ইয়াতে চবৰে এডুকেশ্যনেল নটিছ সকলোবিলাক কৈ দিলোঁ। 6 ৰাউণ্ড অফলাইন কাউন্সিলিং, তো ডেটটো হৈছে 7 মাৰ্চ তাৰিখে। আৰু ইয়াতে নাম্বাৰবিলাক দিয়া আছে, তো কোনটো কিমান ক'ত এইবিলাক দিয়া আছে। তো ডকুমেণ্টৰ কথাও দিয়া আছে, কি ৰেংক আপোনালোকে চাই ল'ব পাৰিব। বাকী তলত কিছুমান পইণ্ট দিয়া আছে। টোটেল চিটটো কৰিলোঁ 25। ৰেংক ৱাইজ চিটছ উইল বি এলটেড
till the availability of the seats in this particular category. তো এইখিনি দিয়া আছে আৰু নোট এটা দিয়া আছে candidate who have all appear and already got enrolled in the first, second, third, fourth and 5th round counseling need not appear in the তো ইয়াতে ভুলতে 5 ৰাউণ্ড বুলি দিছে ইয়াতে 6 ৰাউণ্ড কাউন্সেলিং বুলি দিব লাগিছিলে 6 ৰাউণ্ড কাউন্সেলিং তো আগতে চিট পোৱা ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ফাইভত চিট পোৱাসকলে ইয়াৰে কাউন্সেলিংটো নকৰিলে হ'ব বাকী ইয়াতে আপোনালোকে নটিফিকেশ্যনখন ডাউনলোড কৰি ল'ব পাৰিব বাকী এই ভিডিঅ'ত এইখিনি আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে তো আপোনালোকৰ কিবা সুধিব লগা থাকিলে কমেণ্ট বক্স বা ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰে বাকী আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপ জইন হৈ ল'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ফৰ আপকামিং এণ্ট্ৰেন্স এক্সাম